नमस्कार। ओम श्री कृष्णाय वासुदेवाय देवकी नंदनाय च नंद गोपकुमाराय गोविंदाय नमो नमः। कर्पूर गौरम करुणावतारम संसार सारम भुजगेन्द्रहारम सदा वसंतम हृदयारविंदे भवं भवानी सहितम नमामि। सर्वप्रथम मैं समूह भक्तबिंदर श्री चरणाबिंदत सेवा আগবঢ়াইছো। আপোনাসবে মোৰ সেৱা গ্ৰহণ কৰিব। আজি মই আপোনালোকৰ সন্মুখত বিশেষ এটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ যাওঁতে অনিচ্ছাকৃতভাৱে যদি কিবা মোৰ তৰফৰ পৰা ভুল ত্ৰুটি হয় তেন্তে আপোনালোকৰ দাসৰু দাস বুলি মোক ক্ষমা কৰি দিব আৰু আপোনালোকৰ মনোভাৱবিলাক মোৰ কমেণ্ট বক্সত প্ৰকাশ কৰিব বুলি মই নিবেদন জনাই আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই মই বিষয়টো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম আমি এটা কথা সমূহ ভক্তবৃন্দই জানিব লাগিব যে আমি সকলোৱে সনাতন ধৰ্ম। আমি সকলোৱে সনাতন ধৰ্ম বৈষ্ণৱ শৈৱ শাক্ত সৌৰ আৰু গাণপত্য এই পাঁচটা পন্থ একেলগ হৈ আমি কি হৈছোঁ সনাতন ধৰ্ম হৈছোঁ। এই সনাতন ধৰ্ম পূৰ্বৰ পৰাই একেলগে মিলা প্ৰীতিয়ে চলি আহিছোঁ। আমাৰ মাজত কোনো তেনেকুৱা ক্ৰোধভাৱ নাই বা নাছিল, কিন্তু বৰ্তমান আমাৰ সমাজত এতিয়া কি হৈছে এজনে আনজনৰ আমি বিদ্ৰোহী হৈ পৰিছোঁ। এই কথাটো আপোনালোকে নিশ্চয় জানে যে আমি এতিয়া বৰ্তমান এজনে আনজনৰ বিদ্ৰোহী হৈ পৰিছোঁ। কিয় বিদ্ৰোহী হৈ পৰিছোঁ, কিয় বিদ্ৰোহী হৈছোঁ আমি, এই কথাখিনি কেতিয়াবা আমি ভালকৈ চিন্তা কৰিবলৈ চেষ্টা কৰিছোঁনে বাৰু? ইয়াৰ মূল কাৰণ হৈছে কি, আমি এজনে আনজনক কি কৰিব বিচাৰিছোঁ, তুচ্ছ তাচ্ছিল্য কৰি সৰু বনাব বিচাৰিছোঁ আৰু নিজে উচ্চ শিখৰলৈ যাব বিচাৰিছোঁ। উচ্চ শিখৰত আমি থাকি নিজকে শ্ৰেষ্ঠ বুলি আপোনাৰ পৰিচয় দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু এনেদৰে আনক আপোনাৰ নিজ কৰিবলৈ চেষ্টা কৰিবলৈ গৈ কি কৰিছোঁ, নিজৰ ধৰ্মৰ নিজৰে দেৱতা শিখৰত আমি কি কৰিছোঁ এতিয়া অপমান কৰি আছোঁ। আৰু সেই মনোবৃত্তিলৈ ভক্তি কৰাৰ বাবেই আজি আমাৰ মাজত এজনে আনজনৰ বিদ্ৰোহী। আৰু যদি এই বিদ্ৰোহী ভাৱনা আমাৰ মাজত থাকে তেতিয়াহ'লে আমি সনাতন ধৰ্মীয় লোকসকলে বা আমি হিন্দুসকলে এক হৈ থাকিব পাৰিমনে? আমাৰ মাজত ঐক্যতা সাধন হ'বনে? নিশ্চয় নহয়। কিয় জানেনে? একাংশ লোকৰ বাবে, যিসকলে নিজক সদায় শ্ৰেষ্ঠতা দিবলৈ গৈ আছে। ভিনপৰ ভেদভাৱ তেওঁলোকৰ মাজতেই তেওঁলোকৰ পৰাই আৰম্ভ হৈছে আৰু তেওঁলোকে প্ৰকাশ কৰিব বিচাৰে যে আমাৰ পৰা কোনো ভিনপৰ ভেদভাৱ হোৱা নাই বা আমি কোনো তেনেকৈ নামত ভেদভাৱ কৰা নাই, এনেদৰে আমাক প্ৰকাশ কৰিব বিচাৰে। কিন্তু প্ৰকৃততে তেওঁলোকৰ নিজৰ ভুলবোৰ আজিও বুজিব চেষ্টা কৰা নাই। এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰিম, সৰ্বপ্ৰথমতে আমি শ্ৰীকৃষ্ণ ভগৱন্তৰ আদৰ্শ উপদেশৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। শ্ৰীকৃষ্ণ ভগৱন্তই শ্ৰীমদ ভাগৱত গীতাত অন্য দেৱ দেৱীক নুপুজিবা বা পুজিলে ধৰ্ম নষ্ট হ'ব এনেকুৱা উপদেশ দিছে নেকি? নাই দিয়া। শ্ৰীমদ ভাগৱত গীতাত আন দেৱ দেৱী নকৰিবা সেৱা, গৃহতো নাযাবা, প্ৰসাদো নাখাবা, ধৰ্ম হ'ব ব্যভিচাৰ, এনে উপদেশ শ্ৰীমদ ভাগৱত গীতাই আমাক দিয়া নাই বা শ্ৰীকৃষ্ণ ভগৱন্তই আমাক নাই দিয়া। পূজা যজ্ঞ যিবোৰ আমি কৰি আহিছোঁ পূৰ্বতে, পূজা যজ্ঞ তপ ধ্যান এইবোৰ নকৰিবা বুলি শ্ৰীকৃষ্ণ ভগৱন্তই আমাক শ্ৰীমদ ভাগৱত গীতাত জ্ঞান দিছে নেকি? নাই দিয়া।
আমাক তেনে জ্ঞান শ্ৰীকৃষ্ণ ভগৱন্তই দিয়া নাই যদি শ্ৰীকৃষ্ণ ভগৱন্তই আমাক অন্য দেৱ দেৱী নুপুজিবা বুলি যদি আমাক উপদেশ দিয়া নাই আৰু তপ জপ যজ্ঞ দান পূজা অৰ্চন বন্দন এইবিলাক নকৰিবা বুলি যদি আমাক যদি জ্ঞান যদি দিয়া নাই উপদেশ যদি দিয়া নাই তেন্তে আপোনালোকে ক'ৰ পৰা উপদেশ লৈ আমাৰ সনাতন ধৰ্মত বিশৃংখলতাৰ সৃষ্টি কৰি এইবোৰ এক্সপায়াৰ্ড টেবলেট বুলি আপোনালোকে প্ৰকাশ কৰিছে শিৱ পূজা এক্সপায়াৰ্ড টেবলেট শিৱক ভজাটো এক্সপায়াৰ্ড টেবলেট যজ্ঞ এইবিলাক পূজা এইবিলাক এক্সপায়াৰ্ড টেবলেট এনে বুলি আপোনালোকে ভকতৰ মাজত ব্যাখ্যা কৰিবলৈ আপোনালোকক অধিকাৰ কোনে দিছে আমাৰ কেইজনমান ব্যাখ্যাকাৰে মই আপোনালোকক নাম মানে প্ৰকাশ কৰিব বিচৰা নাই আৰু যদি তেওঁলোকে বেছিকৈ যদি মানে আপোনাৰ ওপৰলৈ যাব বিচাৰে তেতিয়াহ'লে তেওঁলোকক মই ভিডিঅ' বনাই সিহঁতৰ মই প্ৰত্যেকটো ভিডিঅ'ৰ মই বনাই কি কৰিম সিহঁতক মই সমাজৰ মাজলৈ লৈ গুচি আহিম আৰু মই প্ৰশ্ন কৰিম কিন্তু সেই প্ৰশ্ন সিহঁতৰ লগত আছেনে নাই মই তাকো প্ৰশ্ন কৰিম প্ৰকৃততে ভাগৱতত 9টা আমাক কি দিছে ভক্তি দিছে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ বুলি কৈছে কিন্তু 8বিধ ভক্তি নকৰিবা বুলি ভাগৱতে আমাক প্ৰকাশ কৰিছে নেকি নিজৰ মত প্ৰকাশ কৰি যদি আপোনালোকে ভাগৱতৰ পদ যদি সলনি কৰিছে সেইটো আপোনালোকৰ ভুল সেইটো আমাৰ ভুল নহয় সেইটো গুৰুসকলৰ ভুল নহয় গতিকে আপোনালোকে এটা কথা চিন্তা কৰিব লাগিব যে নৱবিধ ভক্তি যে আমাক প্ৰদান কৰিছে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কিন্তু আপোনাক 8বিধ ভক্তি নকৰিবা বুলি কৈছিল নেকি নিশ্চয় নাই কোৱা যদি নাই কোৱা তেতিয়াহ'লে আপুনি এক্সপায়াৰ্ড টেবলেট বুলি ক'বলৈ আপুনি অধিকাৰ ক'ত পালে আপোনাক ভাগৱতে সেইটো অধিকাৰ দিছে নেকি অৰ্থাৎ আপুনি ভাগৱত ধৰ্মৰ বিষয়ে এতিয়াও বুজি পোৱা নাই আৰু ভাগৱত ধৰ্ম কাক বোলে তাকো জনা নাই ভাগৱত ধৰ্মৰ বিষয়ে নজনাৰ বাবে ভাগৱত ধৰ্মৰ জ্ঞান নথকাৰ বাবেহে আপুনি শিৱ পূজাক এক্সপায়াৰ্ড টেবলেট বুলি কৈছে আৰু ভাগৱত ধৰ্মৰ তত্ত্ববিলাকক আপুনি আজিও অনুভৱ কৰিব পৰা নাই বাবে আপুনি কি বুলি কৈছে যে পূজা যজ্ঞ শিৱ ভক্তি এইবোৰ এক্সপায়াৰ্ড টেবলেট এনেকুৱা কথাষাৰ আপুনি প্ৰকাশ কৰিবলৈ যাওঁতে আপোনাৰ অকণমানো বেয়া নালাগিল যে আপুনি কিখিনি কথা প্ৰকাশ কৰিবলৈ গৈ আছে গতিকে মই ক'বলৈ বিচাৰিম যে যিসকল লোকে আজিও ভাগৱত ধৰ্মৰ বিষয়ে নেজানে যিসকল লোকে ঈশ্বৰ ভক্তি তত্ত্বৰ বিষয়ে নেজানে সেইসকলে এনেদৰে প্ৰকাশ কৰে আৰু সেই অজ্ঞকেইজন কিন্তু এতিয়া বৰ্তমান সমাজৰ মাজত পূজনীয় হৈ আছে যাৰ জ্ঞান নাই যাৰ তত্ত্ব নাই যাৰ ভাগৱত ধৰ্মৰ জ্ঞান অলপো নাই সেইজন ব্যক্তি বৰ্তমান আমাৰ সমাজৰ মাজত পূজনীয় হৈ আছে আৰু সেইটো সামান্য কথা কিয়নো কলিযুগত কৈছে কলিযুগত কি কৈছে যে ক্ষুদ্ৰ ৰজা হ'ব ক্ষুদ্ৰই ৰজা হৈ কি কৰিব ধৰ্মক বিনষ্ট কৰিব তে ক্ষুদ্ৰ মানে আপুনি বুজি পাইছে কাক অজ্ঞানী কি হ'ব ৰজা হ'ব আৰু প্ৰজাই চিনি নাপাই পেলাই অজ্ঞানীক ৰজা বনাই বহি থাকিব গতিকে এতিয়া আমাৰ সমাজত কি হৈছে প্ৰজাসকলে অজ্ঞানীক ৰজা বনাই দি লৈ এতিয়া ধৰ্মটোক নিজে নিজে বিনষ্ট কৰি আছে আৰু সেই অজ্ঞানীকেইজন এতিয়া পূজনীয় হ'ল যিকেইজনে সনাতন ধৰ্মৰ বিৰোধাচৰণ কৰি আছে গতিকে মই আপোনালোকক এতিয়া ক'বলৈ গৈছোঁ শ্ৰীকৃষ্ণ ভগৱন্তই শ্ৰীমদ ভাগৱত গীতাত অন্য দেৱ দেৱীক পুজিবলৈ বাধা দিয়া নাই শ্ৰীকৃষ্ণই নিজে কোনোদিন অন্য দেৱ দেৱীক নভজিব বুলি কোৱা নাই আৰু শ্ৰীকৃষ্ণ ভগৱন্তই কোনো পূজা যজ্ঞ তপ দান এইবিলাক নকৰিবা বুলি আমাক তেনে আজ্ঞা দিয়া নাই কিয়নো আপোনালোকে নিশ্চয় জানে শ্ৰীমদ ভাগৱত গীতা আমাৰ মাজলৈ দ্বাপৰ যুগত মহাভাৰতৰ যুদ্ধৰ সময়তেই আগমন হৈছে আৰু এই গীতাৰ জ্ঞানবিলাক যি আগমন হ'ল কেৱল এটা যুগৰ বাবে নহয় সত্য দ্বাপৰ ত্ৰেতা কলি চাৰিও যুগৰ বাবেই প্ৰযোজ্য কিন্তু এই জ্ঞানখিনিক আহৰণ নকৰাকৈ তেওঁলোকে আজি শিৱ ভক্তি আৰু পূজা যজ্ঞ তপ দান এইবিলাকক কি বুলি কৈছে এক্সপায়াৰ্ড টেবলেট বুলি কৈছে
গতিকে সেই ভকতকেইজনক যিসকলে তেনে আমাৰ ভক্তিটোক এক্সপায়াৰ্ড টেবলেট বুলি প্ৰকাশ কৰিছে, মই তেওঁলোকক মই শ্ৰীমদ ভাগৱত গীতাৰ 18 অধ্যায়ৰ পৰা মই কেইটামান পদ শুনাবলৈ গৈছোঁ আৰু সেই পদকেইটা তেওঁলোকে শুনি পেলাই অকণমান জ্ঞানখিনি আহৰণ কৰক বুলি মই তেওঁলোকক নিবেদন কৰিম, যাতে তেওঁলোকে সেই জ্ঞানখিনি আহৰণ কৰি আমাৰ মনুষ্যক ভাল শিক্ষা দীক্ষা প্ৰদান কৰে। শ্ৰীমদ ভাগৱত গীতাত 18 অধ্যায়ত কিমান সুন্দৰকৈ আমাক জ্ঞান দিছে। 6 নম্বৰ পদত আপোনালোকে পাব 5 আৰু 6 এ ৰাম যজ্ঞ দান তপৰূপ কৰ্মনুহে তেজ বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য যজ্ঞ দান তপে চিত্ৰ বুদ্ধি শুদ্ধ কৰে জ্ঞানীগণৰ মন লৈ পবিত্ৰতা আনে কৰণীয় কৰ্ম কৰি মোতে সমৰ্পিব কৰ্ম ফলে সৰ্বকালে নিৰাসক্ত হ'ব ফল কনে বাঞ্চি কৰ্ম কৰিবে কজত শুনিও কপাৰ্থ ইটো মোৰ অভিমত। শ্ৰীকৃষ্ণ ভগৱন্ত অৰ্জুনক কি বুলি জ্ঞান দিছিল যে হে অৰ্জুন, তপ জপ যজ্ঞ দান এইবোৰ পৰিত্যাগ কৰা কৰ্ম নহয়, এইবোৰ মনুষ্যৰ কৰণীয় কৰ্তব্য। গতিকে এই কৰ্তব্যসমূহ কৰিলে জ্ঞানীসকলৰ মন চিত্ৰ শুদ্ধ হয়, পবিত্ৰতা আনে। গতিকে এই কৰ্মবিলাক আমি ত্যাগ কৰিব নেলাগে। যিমানবোৰ শাস্ত্ৰত বিহিত কৰণীয় কৰ্ম কৰ্তব্য আছে সেই কৰণীয় কৰ্তব্যবোৰ আমি কৰিব লাগে। এতিয়া একাংশই কি ভাবিছে ভাগৱতখনেই শাস্ত্ৰ, বেদ পুৰাণ এইবোৰ শাস্ত্ৰ নহয় বুলি ভাবিছে। আপোনালোকক এইখিনিতে এটা কথা আমি ক'বলৈ যাম যে ভাগৱত বুলিলে আমি কি বুজি পাওঁ। ভাগৱত বুলি ক'বলৈ যাওঁতে কেৱল আমি যি ভাগ শ্ৰীমদ ভাগৱত যে পঢ়ি আছোঁ সেই ভাগলৈকে কোৱা নাই। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণত থকা যিবোৰ মহান পৰম ভগৱন্তৰ গুণ গান, যাক আমি গাই কৰি যাক আচৰণ কৰি আমি ভক্তিক প্ৰাপ্ত কৰি মুক্তি পথলৈ আমি আগবাঢ়িব পাৰোঁ, সেইখনেই হ'ল ভাগৱত। অৰ্থাৎ কেৱল শ্ৰীমদ ভাগৱতেই ভাগৱত নহয়, পুৰাণসমূহো ভাগৱত, গীতা ভাগৱত, য'ত পৰম বিশ্ব ভগৱন্তৰ নাম গুণানুকীৰ্তন স্থিতি আছে, যি নামে আমাক মুক্তি প্ৰদান কৰিব পাৰে, সেই ভাগেই হ'ল ভাগৱত। গতিকে আমি শাস্ত্ৰ বুলি ক'বলৈ যাওঁতে কেৱল আপুনি যদি শ্ৰীমদ ভাগৱতকেই শাস্ত্ৰ বুলি ভাবিছে তেতিয়াহ'লে সেইটো আপোনাৰ ভুল ধাৰণা। গতিকে আমি ভাগৱত ধৰ্মক বুজিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে আমি ঈশ্বৰ ভগৱন্তৰ কৃপা প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ম। এতিয়া মই প্ৰশ্ন কৰিবলৈ আপোনালোকক যাম। আমাৰ কলি যুগত বৰ্তমান এটা কথা খুব মানে আপোনাৰ প্ৰচলিত আছে যে শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলেহে মুক্তি পাব। কিন্তু প্ৰকৃততে শুকমুনিয়ে এনেদৰে পৰীক্ষিতক জ্ঞান দিছিল নেকি যে সেই পৰীক্ষিত শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলেই তুমি মুক্তি পাবা, এনেদৰে তেখেতক জ্ঞান দিছিল নে ইয়াতকৈ আৰু কিছুমান আছিল জ্ঞান, যিখিনি জ্ঞান তেওঁ প্ৰদান কৰিছিল আছিল? সৰ্বপ্ৰথমতে আপোনালোকক মই ক'বলৈ যাম, শ্ৰীমদ ভাগৱতত 3টা উপদেশ আছে। শ্ৰীমদ ভাগৱতত 3টা উপদেশ আছে আৰু শুকমনিয়ে সেই 3টা উপদেশেই প্ৰদান কৰি পৰীক্ষিতক মুক্তি পথলৈ যাবৰ বাবে উপদেশ দিছিল। সেই 3টা উপদেশ হ'ল সৰ্বপ্ৰথমতে ভক্তি, দ্বিতীয়টো হৈছে আপোনাৰ জ্ঞান, তৃতীয়টো হৈছে বৈৰাগ্য
ভক্তি জ্ঞান আৰু বৈৰাগ্য এই তিনিটা যিজন ব্যক্তিৰ ওচৰত নাই সেই ব্যক্তিজন কোনোদিন ভগৱন্তৰ কিবা প্ৰাপ্ত কৰিব নোৱাৰে কোনোদিন ভগৱন্তৰ লগত বিলীন হ'ব নোৱাৰে কোনোদিন বৈকুণ্ঠ প্ৰাপ্ত কৰিব নোৱাৰে এটা প্ৰশ্ন হৈছে যে ভক্তি জ্ঞান আৰু বৈৰাগ্য এই তিনিটা আমাক কি বুজাইছে সৰ্বপ্ৰথমতে আমি কি কৰিব লাগে পৰম ঈশ্বৰ ভগৱন্তৰ শ্ৰীচৰণত অৰ্থাৎ শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰি ভক্তিযুক্ত হৈ আমি কি কৰিব লাগিব তেওঁক জানিবলৈ চেষ্টা কৰিব লাগিব ভক্তিযুক্ত হৈ আমি সেই ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰি তাত থকা যিখিনি জ্ঞান সেই জ্ঞানসমূহ আমি আহৰণ কৰি আমি কি কৰিব লাগিব পৰম ব্ৰহ্মক প্ৰাপ্ত কৰিবলৈ বাবে প্ৰয়োগলৈ আনিব লাগিব অৰ্থাৎ আমি কাৰ্যকৰী কৰিব লাগিব তাৰপিছত আমি কি কৰিব লাগিব সেই জ্ঞানখিনিক আমি কাৰ্যকৰী কৰি আমাৰ পৰম ঈশ্বৰ ভগৱন্তই যি উপদেশ দিছে সেই উপদেশ মতে আমি যোগ অভ্যাস কৰি আমি পৰম ঈশ্বৰ ভগৱন্তক প্ৰাপ্ত কৰিবৰ বাবে চেষ্টা কৰিব লাগিব তাৰপিছত আৰু কৈছে কি সেইখিনি কৰ্ম কৰিবলৈ যাওঁতে বা পৰম ঈশ্বৰ ভগৱন্তক প্ৰাপ্ত কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব বৈৰাগ্য ধাৰণ কৰিব লাগিব তে বৈৰাগ্য বুলি ক'লে আমি কি বুজি পাইছোঁ বৈৰাগ্য বুলি ক'বলৈ যাওঁতে সৰ্বপ্ৰথমতে আপুনি কাম ক্ৰোধ লোভ মোহ মদ মাংসৰ্য এইবোৰ আপুনি ত্যাগ কৰিব পাৰিব লাগিব আপুনি নিজৰ ইন্দ্ৰিয়সমূহক সংযমী কৰিবলৈ পাৰিব লাগিব আপোনাৰ হৃদয়ত থকা ক্ৰোধ অহংকাৰ দেশ ভাৱ এইবোৰ স্বাভিমান এই সকলোখিনি আপুনি পৰিত্যাগ কৰিব পাৰিব লাগিব মন চিত্ত এক কৰি পৰম ঈশ্বৰ ভগৱন্তৰ চৰণত ভক্তিযুক্ত হৈ তেওঁক পাবলৈ বাবে চেষ্টা কৰিব পাৰিব লাগিব আনৰ হিংসা আনৰ প্ৰতি বেয়া ভাৱ এইবোৰ আপুনি ত্যাগ কৰিব পাৰিব লাগিব পুত্ৰ পৰিবাৰ বিষয় মায়া সকলো আপুনি ত্যাগ কৰি পৰম ঈশ্বৰ ভগৱন্তৰ নামত আপুনি লীন হ'ব পাৰিব লাগিব এতিয়া প্ৰশ্ন হৈছে আমাৰ সমাজত কিমানজন ব্যক্তিয়ে এনেদৰে সংযমী হ'ব পাৰিছে এতিয়া মোক সেইটো আপোনালোকে উত্তৰ দিয়ক আমাৰ সমাজত বৰ্তমান কিমানজন ব্যক্তিয়ে কাম ক্ৰোধ লোভ মোহ এই ছয় ৰূপৰ পৰা পৰিত্যাগ হ'ব পাৰিছে কিমানজন ব্যক্তিয়ে নিজৰ ইন্দ্ৰিয়সমূহক সংযমী কৰিব পাৰিছে কিমানজন ব্যক্তিয়ে পুত্ৰ পৰিবাৰ বিষয় মায়াৰ পৰা মুক্ত হৈ পৰম ঈশ্বৰ ভগৱন্তক প্ৰাপ্ত কৰিবলৈ তেওঁলোকে ধ্যানত বহিছে বা তেওঁ ভক্তিযুক্ত হৈছে এই কথাখিনি ইয়াৰ প্ৰশ্ন উত্তৰ কাৰোবাৰ ওচৰত আছে নেকি নিশ্চয় নাই কাৰণ বলপূৰ্বক কোনোবাই যদি ক'বলৈ বিচাৰে সেইটো আমি মানি কেতিয়াও নলওঁ তেতিয়াহ'লে আমি বুজিব লাগিব যে যদিহে আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ কিন্তু ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ কেৱল নামত কৰি আছোঁ কিন্তু এতিয়াও আমি জ্ঞানখিনিক প্ৰাপ্ত কৰিব পৰা নাই এতিয়াও আমি বৈৰাগ্য ল'ব পৰা নাই গতিকে জ্ঞান আৰু বৈৰাগ্যক যদি আমি আহৰণে কৰিব পৰা নাই তেতিয়াহ'লে আমি মুক্তি পাম ক'ৰ পৰা আমি বৈকুণ্ঠলৈ যাম কেনেকৈ কিন্তু তথাপিও একাংশ আমাৰ ব্যাখ্যাকাৰ একাংশ আচাৰ্য একাংশ যি উচ্চ স্থানত গুৰুৰূপে স্থিতি হৈ নাম মন্ত্ৰ প্ৰদান কৰি আছে সেই একাংশ লোকে কি কয় যে শিৱ ভক্তিটো হ'ল এক্সপায়াৰ্ড টেবলেট এইবোৰ কলিযুগৰ ধৰ্ম নহয় যাগ যজ্ঞ দান এইবোৰ কলিযুগৰ ধৰ্ম নহয় এনে বুলি আমাৰ সমাজত প্ৰচাৰ কৰি আমাৰ মাজত কি কৰিছে বিশৃংখলতাৰ সৃষ্টি কৰিছে এতিয়া প্ৰশ্ন হৈছে যে তেওঁলোকে যি উপদেশ প্ৰদান কৰিছে সেইটো শুদ্ধ হৈছেনে কাৰণ যেতিয়ালৈকে আমি শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰি যেতিয়ালৈকে আমি ভক্তি জ্ঞান আৰু বৈৰাগ্য এই তিনিটা সম্পত্তিক যদি আমি ল'ব নোৱাৰোঁ এই তিনিটা সম্পত্তিক যদি আমি আচৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কোনোদিন বৈকুণ্ঠ প্ৰাপ্ত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে নিজৰে আপোনালোকৰ কোনো ঠিকনা নাই আপোনালোকে বৈকুণ্ঠ পাবলৈ নাপাব আপোনাৰ নিজৰে ঠিকনা নাই আপুনি পৰম ঈশ্বৰ ভগৱন্তৰ কৃষ্ণ ভক্তি কৰিছেনে নাই
আপোনাৰ নিজৰে ঠিকনা নাই শুদ্ধ হৈছে নে নাই তেতিয়াহ'লে আপুনি আনৰ ধৰ্ম আনৰ ভক্তি আনৰ যিবোৰ আপোনাৰ উপাসনা পদ্ধতি তাক আপুনি এক্সপায়াৰ্ড টেবলেট বুলি ক'বলৈ আপোনালোকে অধিকাৰ কৰিব পালে তেতিয়াহ'লে আপুনি জানিব লাগিব আপোনাৰ এতিয়াও ভাগৱতৰ জ্ঞান নাই আৰু ভাগৱত ধৰ্মৰ বিষয়ে আপুনি এতিয়াও একোৱে নেজানে এইটো চিৰন্তন সত্য গতিকে আমি আপোনাক আৰু এটা কথা ক'বলৈ যাম যিজন ব্যক্তিয়ে ভাগৱত ধৰ্ম জ্ঞান তত্ত্বৰ বিষয়ে জানে যিজন ব্যক্তিয়ে ভাগৱতৰ উপদেশ বুজি পায় যিজন ব্যক্তিয়ে কৃষ্ণৰ উপদেশ বুজি পায় সেইজনে কেতিয়াও আনৰ উপাসনা আনৰ ধৰ্মক এক্সপায়াৰ্ড টেবলেট বুলি নকয় তেতিয়াহ'লে জানিব লাগিব তেওঁৰ চিত্ৰ আজিও কি হৈ আছে মলিন হৈ আছে তেওঁ মানে এতিয়াও কি হৈ আছে অপৰাধী হৈ আছে তেওঁৰ লোভ মোহৰ পৰা আজিও তেওঁ হাত সাৰিব পৰা নাই কাৰণ তেওঁ শ্ৰীমদ ভাগৱত গীতাৰ কিছু জ্ঞান তেওঁৰ প্ৰয়োজন আছে শ্ৰীমদ ভাগৱত গীতাত আমাক কৈছে তৃতীয় অধ্যায়ত বৰ সুন্দৰ হিচাপে আমাক প্ৰকাশ কৰিছে কি বুলি এ ৰাম জ্ঞানী নকৰিব বুদ্ধি ভেদ অজ্ঞানী নকৰিব বাধা কাম্য কৰ্মে অজ্ঞানী ভক্তিযুক্ত কৰ্ম কৰি ঈশ্বৰ সেৱাৰ কৰিব নিষ্কাম কৰ্ম বাবে আদৰ্শৰ আমাক শ্ৰীকৃষ্ণ ভগৱন্তে কি জ্ঞান দিছিল যদি আপুনি জ্ঞানী হয় তেতিয়াহ'লে অজ্ঞানীক আপুনি ভেদ কৰিব নালাগে বুলি কৈছিল কি কৈছে যে যদিহে আপুনি জ্ঞানী হয় অজ্ঞানীক ভেদ নকৰিব অৰ্থাৎ জ্ঞানী অজ্ঞানী দুয়ো এক বুলি কৈছে গতিকে জ্ঞানীসকলে অজ্ঞানীক ভেদ কৰিব নালাগে পাৰ্থক্য আনিব নালাগে বুলি কৈছে কিন্তু আপুনি জানো মানিলে আপুনিতো এক্সপায়াৰ্ড টেবলেট বুলি কৈ দিলে এতিয়া আৰু কৈছে কি যে নকৰিব বাধা কাম্য কৰ্মে অজ্ঞানীক কোনোবা যদি ব্যক্তিয়ে বা কোনোবা মনুষ্যই যদি কাম্য কৰ্মও যদি কৰিছে তাক আপোনালোকে বাধা দিব নালাগে বুলি কৈছে কিয়নো সেইটো তেওঁৰ প্ৰথম স্তৰ কাৰণ কমচে কম তেওঁ কি কৰিছে ঈশ্বৰৰ বাবে কিবা এটা কৰ্ম কৰিবলৈ তেওঁ আগবাঢ়িছে গতিকে তেখেতক বাধা আপোনাক দিব দিয়া নাছিল কিন্তু আপুনি বাধা দিবলৈ অধিকাৰ ক'ত পালে এতিয়া কৈছে মই আকৌ এবাৰ কৈছোঁ যে নকৰিব বাধা কাম্য কৰ্মে অজ্ঞানীজনে যদি কাম্য কৰ্মও কৰি আছে আপোনাক বাধা দিব দিয়া নাই কিয় জানে ইয়াত কৈছে যে ভক্তিযুক্ত কৰ্ম কৰি ঈশ্বৰ সেৱাৰ কাৰণ সেই কৰ্মটো আছিলে ভক্তিযুক্ত কাৰণ তেওঁ কাম্য কৰ্ম কৰিছে যদিও পৰম ঈশ্বৰ ভগৱন্তৰ চৰণতেই তেওঁ সেই মানে কামনা বাসনা লৈ গৈছে অৰ্থাৎ ভক্তিযুক্ত হৈ গৈছে গতিকে সেই ভক্তিযুক্ত কৰ্মক আপোনাক বাধা দিব দিয়া নাই তাৰপিছত কি কৈছে যে কৰিব নিষ্কাম কৰ্ম বাবে আদৰ্শৰ অৱশেষত তেওঁ কি কৰিব নিজেই নিষ্কাম ভকতিলৈ ৰূপান্তৰিত হ'ব গতিকে সেই বাধাক আমাক কৰিব দিয়া নাছিল যে যদিহে জ্ঞানী হয় এই জ্ঞানীজনে কোনোদিন অজ্ঞানীক ভেদ কৰিব নালাগে তেওঁ যদি কাম্য কৰ্মও কৰিছে ভক্তিযুক্ত হৈ তাকো আপোনাক বাধা দিব দিয়া নাছিল কিয়নো তেওঁ সেইটো প্ৰথম স্তৰ অৱশেষত তেওঁ নিজে নিষ্কাম ভক্তিক প্ৰাপ্ত কৰিব এনেদৰেহে শ্ৰীকৃষ্ণ ভগৱন্তই আমাক জ্ঞান দিছিল কিন্তু আপুনি এতিয়া সমাজৰ মাজত কি জ্ঞান দি আছে আপুনি সমাজৰ মাজত কি জ্ঞান দি আছে মনুষ্যক গতিকে এনেদৰে জ্ঞান প্ৰদান কৰি আপুনি আমাৰ মন চিত্তক নষ্ট কৰিব নালাগে ভকতৰ মন চিত্তক নষ্ট কৰিব নালাগে সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ আপুনি নালাগে গতিকে সৰ্বপ্ৰথমতে আপোনাক জ্ঞানৰ প্ৰয়োজন আছে আপুনি জ্ঞানখিনি আহৰণ কৰি লওক আপোনালোকে এতিয়াও শ্ৰীকৃষ্ণ ভগৱন্তৰ উপদেশ পালন কৰা নাই আৰু শ্ৰীকৃষ্ণৰ যি উপদেশ প্ৰদান কৰিছে সেই উপদেশক উলংঘন কৰি আপোনালোকে নিজৰ মত প্ৰকাশ কৰি সমাজৰ ব্যৱস্থাবিলাক বিনষ্ট কৰি আছে গতিকে আমি সকলোৱে আত্মজ্ঞানী হ'বলৈ চেষ্টা কৰিব লাগে সমদৰ্শী হ'বলৈ চেষ্টা কৰিব লাগে কিন্তু আপুনি না আত্মজ্ঞানী হৈছে না আপুনি সমদৰ্শী হৈছে কেৱল আপুনি স্বাৰ্থপৰ হৈছে স্বাৰ্থপৰ হোৱাৰ বাবে আপুনি কি কৰিছে নিজৰ স্বাৰ্থৰ বাবে শিৱ শংকৰ মহাদেৱক অপমান কৰি শিৱ শংকৰ মহাদেৱৰ পূজা অৰ্চন বন্দনত আপুনি এক্সপায়াৰ্ড টেবলেট কৈ পেলাই আপুনি কি কৰিছে আনৰ মনত আঘাত দিছে আমাক আকৌ কৈছে
শ্ৰীকৃষ্ণ ভগৱন্তই সুন্দৰ হিচাপে জ্ঞান প্ৰদান কৰিছে আমাক কি বুলি আত্মজ্ঞানী সমদৰ্শী সমস্ত প্ৰাণীত নাই ভেদ ভাৱ দ্বিজ কিম্বা চণ্ডালত গৰু হস্তি কুকুৰতো নাই ভেদ জ্ঞান জীৱন্তে মুকুতি লভে আত্মজ্ঞানী জন কিমান সুন্দৰকৈ আমাক জ্ঞান দিছে যে আমি সকলো কি হ'ব লাগে আত্মজ্ঞানী হ'ব লাগে আত্মজ্ঞানী হ'লেহে আনক সন্মান কৰিব পাৰি আত্মজ্ঞানী হ'লেহে ঈশ্বৰ ভগৱন্তৰ তত্ত্বক বুজিব পাৰি আত্মজ্ঞানী হ'লেহে পৰম ঈশ্বৰ ভগৱন্তৰ ভক্তিক আমি প্ৰাপ্ত কৰিব পাৰিম আৰু সেই আত্মজ্ঞানীজন কি হ'ব লাগিব সমদৰ্শী হ'ব লাগিব সকলোকে সমান বুলি ভাবিব লাগিব আপুনি সমান বুলি ভাবিলে জানো নাই ভাবা গতিকে আমি কোনো জাতি পাতি এইবিলাক চাবলৈ আমাক দিয়া নাই গৰু হস্তি কুকুৰতো নাই ভেদ জ্ঞান সকলোতে দ্বিজ হওক চণ্ডাল হওক ব্ৰাহ্মণ হওক বৈশ্য হওক শূদ্ৰ হওক ক্ষত্ৰিয় হওক সকলোকে আমি সমান বুলি ভাবিব লাগিব সকলোতে ঈশ্বৰ ভগৱন্তৰ আত্মাৰাম স্থিতি আছে গতিকে যিজনে আত্মজ্ঞানী হ'ব পাৰিব যিজনে সমদৰ্শী হ'ব পাৰিব সেইজনেহে আপোনাৰ মুক্তি লাভ কৰিব পাৰিব সেইজনেহে গতি প্ৰাপ্ত কৰিব পাৰিব বুলি আমাক শ্ৰীকৃষ্ণ ভগৱন্তই উপদেশ দিছে কিন্তু আপুনি আত্মজ্ঞানী হ'ব পাৰিলে জানো নোৱাৰিলে আপুনি সমদৰ্শী হ'ব পাৰিলে জানো নোৱাৰিলে সেইবাবে আপুনি শিৱ শংকৰ মহাদেৱৰ পূজাটোক আপুনি এক্সপায়াৰ্ড টেবলেট বুলি প্ৰকাশ কৰিছে আৰু এতিয়া মই আপোনাক এটা বুজাবলৈ গৈ আছোঁ যে শ্ৰীকৃষ্ণ ভগৱন্তই আকৌ আমাক কি জ্ঞান দিছে চতুৰ্থ অধ্যায়ত যদি আপুনি জ্ঞানী হয় তেতিয়াহ'লে ভালকৈ এইবিলাক ভালকৈ পঢ়ি গৈ চাব আপুনি যদি ভকতৰ মাজত ব্যাখ্যা কৰিবলৈ আপোনাৰ ইমানেই যদি আপোনাৰ হেঁপাহ আছে আপোনাৰ যদি ইমানেই যদি ইচ্ছা আছে তেতিয়াহ'লে আপুনি এই মহান তত্ত্ববিলাকক বুজি কৰি লৈ সেই আসন ভাগত বহক তেতিয়া ভাল হ'ব কাৰণ সেই ব্যাসপীঠত বহি আপুনি আনৰ মন চিত্তক নষ্ট কৰি শিৱ শংকৰ মহাদেৱক অপমান কৰি কেতিয়াও বৈকুণ্ঠ প্ৰাপ্ত কৰিব নোৱাৰে আৰু যিসকল ভকতক আপুনি জ্ঞান প্ৰদান কৰি আছে সেই ভকতসকলেও নৰকলৈহে গতি কৰিব এইটো স্পষ্ট কথা আপোনাক আজি মই প্ৰকাশ কৰিছোঁ আপোনাৰ যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে আপুনি কমেণ্ট বক্সত মোক আপোনালোকে জনাই দিব মই তাৰ প্ৰত্যুত্তৰ কমেণ্ট বক্সতে আপোনালোকক দিম এতিয়া শ্ৰীকৃষ্ণ ভগৱন্তই আকৌ শ্ৰীমদ ভাগৱত গীতাত কি প্ৰকাশ কৰিছে এই কথাখিনি মই আপোনালোকক শুনাবলৈ গৈ আছোঁ হে ৰাম যেনে ভাবে ভজে মোক কৰিয়া আশ্ৰয় সিভাৱে অনুগ্ৰহ সিজনে লভয় যদিও বা সাধে ভিন্ন পথ সাধনাৰ সকলো পথৰে লক্ষ্য এক ঈশ্বৰৰ আমি যিভাৱেই পৰম ঈশ্বৰ ভগৱন্তক ভগৱন্তক ভক্তি কৰোঁ সেই ভাৱতেই বা সেইমতে আমি কৃপা প্ৰাপ্ত কৰিব পাৰিম অৰ্থাৎ শ্ৰীকৃষ্ণ ভগৱন্তই আমাক এনেদৰে বাধা দিয়া নাই যে তুমি কেনেকৈ পুজিবা মোক কেনেকৈ কি কৰিবা এই কথাখিনি কোৱা নাই যে তুমি যেনেকৈ ভজা যিভাৱে ভজা সেইভাৱে তোমাক মই ফল দিম এনেদৰে শ্ৰীকৃষ্ণ ভগৱন্তই আমাক প্ৰকাশ কৰিছে আমাক কোনো এটা পূজা উপাসনা আমাক বাধা দিয়া নাই এই কথাখিনি আপোনালোকে স্পষ্টকৈ বুজিবলৈ চেষ্টা কৰিব আৰু কৈছে যদিও বা সাধে ভিন্ন পথ সাধনাৰ আমি পৰম ঈশ্বৰ ভগৱন্তক প্ৰাপ্ত কৰিবলৈ আমি যি সাধনা কৰোঁ সেই সাধনা কৰিবলৈ যাওঁতে কোনোবাই পূজা কৰিছে কোনোবাই শ্ৰৱণ কীৰ্তন কৰিছে কোনোবাই তপ কৰিছে কোনোবাই যজ্ঞ কৰিছে কিন্তু যিয়ে নকৰক যি পথে অৱলম্বন নকৰক শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে সকলো পথৰে লক্ষ্য এক ঈশ্বৰৰ গতিকে সকলোৰে কি এটা ৰাস্তা এক ঈশ্বৰক প্ৰাপ্ত কৰিবলৈ বাবেহে তেওঁলোকে কি কৰিছে চেষ্টা কৰিছে এতিয়া যোনে যি পথে গৈছে যাবলৈ দিয়ক কিন্তু সেই পথেই তেওঁক পাবই কি পৰম ঈশ্বৰ ভগৱন্তক পাব গতিকে আমি কাকো নিন্দা কৰিব নালাগে এই জ্ঞানখিনি শ্ৰীকৃষ্ণ ভগৱন্তই আমাক দিছিল তেতিয়াহ'লে আপুনি কেনেকৈ শিৱ শংকৰ মহাদেৱৰ পূজাটোক এক্সপায়াৰ্ড টেবলেট বুলি ক'লে তেতিয়াহ'লে আপুনি ভাগৱতৰ জ্ঞানী নহয় আপুনি ভাগৱত ধৰ্মৰ বিষয়ে আজিলৈকে জনা নাই আপুনি নাম অপৰাধী আৰু আনকো আপুনি নাম অপৰাধী কৰিবলৈ কি কৰিছে শিকাই আছে
এই কথাখিনি আপুনি আজি ভালকৈ বুজি লওক আকৌ আমাক পুনৰ শ্ৰীকৃষ্ণ ভগৱন্তই পুনৰ আকৌ আমাক জ্ঞান প্ৰদান কৰিছে পঞ্চম অধ্যায়ত শ্ৰীমদ ভাগৱত গীতাৰ পঞ্চম অধ্যায়ত 5 নম্বৰ পদত আমাক সুন্দৰ হিচাপে জ্ঞান প্ৰদান কৰিছে কি বুলি তাকো মই এই কথাখিনি আপোনালোকক বুজাব বিচাৰিছোঁ এ ৰাম সাংখ্য আৰু কৰ্মযোগীৰ কৰ্মৰ গতি ইহ উপলব্ধি আৰু তাতে লয় প্ৰাপ্তি এই দুই মাৰ্গে যিটো ভেদ দেখা নাই হয়তো ততকতেও যথাৰ্থ দেখা পায় এতিয়া মই আপোনাক আৰু এটা সুন্দৰ হিচাপে বুজাবলৈ গৈছোঁ যে সাংখ্য আৰু কৰ্মযোগীৰ কৰ্মৰ গতি ইহ উপলব্ধি আৰু তাতে লয় প্ৰাপ্তি এই দুই মাৰ্গে যিটো ভেদ দেখা নাই সত্য তত্ত্বক তেওঁ যথাৰ্থ দেখা পায় এটা সাংখ্য মানে হ'ল কি জ্ঞানীসকল অৰ্থাৎ যিসকল বেদান্তবাদীসকলক আমি সাংখ্যবাদী বুলি কওঁ আৰু কৰ্মযোগী হ'ল কি যিসকলে কৰ্মৰ ওপৰত মানে ব্যস্ততা থাকে লাগিলে সি বেদৰ কৰ্ম কৰক লাগিলে অন্য কৰ্ম কৰক যি কৰ্মই নকৰক তেওঁলোক কৰ্মযোগী এতিয়া শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে যে সাংখ্য আৰু কৰ্মযোগী দুইটা মাৰ্গ বেলেগ বেলেগ কিন্তু তথাপিও যদি দুইটা মাৰ্গক যদি আপুনি এক বুলি যদি চিন্তা কৰিব পাৰিছে আপুনি যদি পাৰ্থক্য যদি দেখা নাই তেতিয়াহে আপুনি জ্ঞানী তেতিয়াহে আপুনি তত্ত্ববাদী তেতিয়াহে আপুনি কি ভক্ত তেতিয়াহ'লে আপোনাৰ স্পষ্ট আজি মই কৈ দিলোঁ আপুনি ভক্ত নহয় বাবে আপুনি জ্ঞানৰ পোহৰ ভালকৈ পোৱাৰ বাবেই আপুনি শিৱ শংকৰ মহাদেৱৰ যিটো ভক্তি বা যি আমাৰ মানে উপাসনা পদ্ধতি সেই উপাসনা পদ্ধতিক আপুনি এক্সপায়াৰ টেবলেট বুলি ক'লে গতিকে মই আজি এই ভিডিঅ'ৰ যোগেদি মই সমূহ আমাৰ ব্যাখ্যাকাৰ যিসকল ভকতে এক্সপায়াৰ টেবলেট বুলি প্ৰকাশ কৰি আমাৰ সমাজৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰি আছে তেখেতলোকক নিবেদন মই কৰিবলৈ বিচাৰিম যে ভাগৱত ধৰ্মৰ বিষয়ে ভালকৈ জানিহে মানে আপোনাৰ ব্যাসপীঠত বহি আমাক কি কৰক জ্ঞান প্ৰদান কৰক সেই ব্যাসপীঠত বহি আপোনালোকে যি বিশৃংখলতাৰ সৃষ্টি কৰিছে অৰ্থাৎ আপোনালোকে কি কৰিছে সেই ভকতসমূহক আপোনালোকে মন চিত্ত বিনষ্ট কৰি আপোনালোকে নাম অপৰাধ কৰিবলৈ শিকাই আছে গতিকে মই আপোনালোকক নিবেদন কৰিবলৈ বিচাৰিম এনেবোৰ কৰ্মৰ পৰা আপোনালোকে বিৰতি লওক শুদ্ধভাৱে প্ৰথমতে জ্ঞানখিনি আহৰণ কৰক প্ৰথমতে শাস্ত্ৰৰ মৰ্ম তত্ত্ববিলাক জানি লওক সেই শাস্ত্ৰত মৰ্ম তত্ত্ববিলাক জানি কৰি আপোনালোকে ব্যাসপীঠত বহক তেতিয়াহে ভাল হ'ব গতিকে মই পুনৰ আপোনালোকক নিবেদন কৰিছোঁ শিৱৰূপাই বিষ্ণু বিষ্ণুৰূপাই শিৱ শিৱস্য হৃদয় বিষ্ণু বিষ্ণুস্য হৃদয় শিৱ যথা শিৱময় বিষ্ণুৰ এবং বিষ্ণুময় শিৱ বিষ্ণু আৰু শিৱৰ মাজত কোনো ভিন্নতা নাই মই দুইজন গুৰুক মই শতকোটি নমস্কাৰ প্ৰণাম ক্ষমা কৰিছোঁ আৰু যিমানখিনি আমাৰ হৰিভক্ত আছে তেওঁলোকৰ চৰণতো মই প্ৰণাম কৰিছোঁ আৰু শিৱ ভকতৰ শ্ৰীচৰণতো মই শতকোটি নমস্কাৰ প্ৰণাম কৰিছোঁ আমি কোনো বেলেগ নহয় আমি সদায় এক গতিকে আমি এক হিচাপে পৰমেশ্বৰ ভগৱন্তৰ নাম গুণানুকীৰ্তন কৰিব যাব লাগে কিন্তু যিসকল ভকতে আমাক বিশৃংখলতাৰ সৃষ্টি কৰি আমাৰ মাজত বিষ ঢালিব চেষ্টা কৰিছে সেই ভকতসকলক আপোনালোকে অকণমান কিছু প্ৰশ্ন কৰিবলৈ চেষ্টা কৰক কাৰণ যি নেকি তেওঁলোকে আজিও ভাগৱত ধৰ্মৰ বিষয়ে জ্ঞান ল'ব পৰা নাই গতিকে এই ভিডিঅ'টো আপোনালোকৰ চৰণলৈ নিবেদন কৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ অপৰাধ কৰিছোঁ আপোনালোকে দাসৰ দাস বুলি মোক ক্ষমা কৰিব আকৌ লগ পাম পুনৰ আপোনালোকৰ মাজলৈ মই কিছু এনেদৰে তত্ত্ব মই লৈ আহিম আপোনালোকে মোৰ এই তত্ত্ববোৰ যিখিনি মই আপোনালোকক প্ৰকাশ কৰিলোঁ আপোনালোকেও তাক চিন্তা কৰি চাব যদি মই ভুল কৰিছোঁ আপোনালোকে মোৰ কমেণ্ট বক্সত উপদেশ প্ৰদান কৰিব মই নিশ্চয় আপোনালোকৰ উপদেশ গ্ৰহণ কৰিম ওম নমঃ শিৱায় ওম তৎসৎ